হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ এইফালে এজনী হৈছে আমাৰ নৌ বেটি বৌ আমি আজি গৈ আছোঁ এঠাইত ফুৰিবলৈ বুলি ক'তনো গৈ আছোঁ ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব এইফালে আগত বহিছে বৌহেতৰ টিকলি ভণ্টিজনী আৰু পেহা আৰু দাদাই চলাই গৈ আছে গাড়ী আৰু চাহ বাগানৰ মাজে মাজে ইমান এটা ধুনীয়া পৰিৱেশ মানে তাৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ এঠাইত ফুৰিবলৈ বুলি আৰু নুবেটি ধুনীয়াকৈ গাড়ীত গান গাই গাই গৈ আছে ৰাতিপুৱা আমি 8টামান বজাতে ওলাই আহিছিলোঁ নেকি এতিয়া সময় বাজিছে 11টা আৰু আহি এয়া পাই গ'লোহি ঢলা শদিয়া দলং পাই গ'লোহি এনেকৈ অহা কথা নাছিল কিন্তু ঘপককৈ প্লেনিং কৰা হ'ল আৰু ময়ো আছিলোঁ মাহঁতৰ ঘৰত দাদাহঁতে এফালৰ পৰা গৈ মাহঁতৰ ঘৰত তাতে মোক মানে তাৰ পৰা মোক লৈ আনিছে আৰু ইয়াতে অলপমান ৰৈছোঁ ইমান ধুনীয়া এটা পৰিৱেশ দেখি খুবেই ভাল লাগিছে ন ফটো কেইকপিমান নেমাৰিলে কেনেকৈ হ'ব বাৰু এইফালে দাদা আৰু পেহা এইফালে বৌ ছোৱালী আৰু নুবেটি দেউতাক খুবেই ধুনীয়া ঠাই মানে দেখি কিবা এটা ভাল লাগি গৈছে সেইটো কাৰণে আমি চবেই ৰ'লোঁ ৰৈ অলপমান ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ আৰু ইমান ধুনীয়া লাগিছে এইফালে আকাশখন চাওঁ পানীৰ লগত কালাৰ দুইটা মানে একদম মিলি গৈছে ইয়াতে ৰখাৰ পিছত আমি ফাইনেলি আহি পাই গ'লোহি য'লৈ আহিছিলোঁ তাৰ পাই গ'লোহি মানে আমি আহিছোঁ মায়'দিয়া আৰু এয়া দেখিছে নহয় ইয়াতে মানে চেকিং চলি আছে অলপমান আমিও ৰখিলোঁ আৰু ৰখাৰ পিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল বাটত বহুত ঠাই ৰখা হৈছিল যদিও তেনেকৈ ভিডিঅ' কৰি থকা নহ'ল আৰু কাৰণ টিকলিকেইজনী ইমানেই দুষ্ট কৰিছিল ক'বলৈ নাই আৰু ফাইনেলি আহি আমি নিৰ্দিষ্ট ঠাই পাই গ'লোহি এয়া দেখিছে নহয় গাড়ীৰ পৰা নামিলোঁ আৰু টিকলি দুইজনী ইয়াতে ৰখি আছে ইটো চুং সিটো চুং কৰি আছে পেহাই সিহঁতক ৰখি থকাৰ নিচিনা হৈছে দেউতাক যিহেতু ইয়াতে থাকে সেইটো কাৰণে তেখেতক আমি ইয়াতে লগ পালোঁ আৰু এয়া নিমুটিয়ে দেউতাকক লগ পাই একদম ফূৰ্তি ৰক্ষা যিহেতু বহুত দিনৰ মূৰত তাই দেউতাকক লগ পাইছে ন আৰু এইফালে দোকান এখনতে ইমান কিউট ল'ৰা এটা ৰখি আছিলে মানে অকণমানি পোৱালি তাইকে দেখি নুবেটিয়ে জোকাইছে আৰু মই ইয়াতে দোকান এখনতে বহি লৈছোঁ দাদা আৰু নুবেটিৰ দেউতাক গৈছে ওচৰতে যিহেতু ৰাতি আমি থাকিব লাগিব ইয়াতে থাকিবৰ কাৰণে হোটেল বিচাৰিবলৈ বুলি আৰু এয়া বিচাৰি আহি পাই গ'লেই ভাবিছোঁ অলপমান ইফালে সিফালে ঘূৰি আহোঁ বুলি ক'লে দাদাহঁতে আৰু আমিও আহিলোঁ এতিয়া আহোঁতে সন্ধিয়াই হৈ গ'ল দেখিছে নহয় ইমান ধুনীয়া এটা পৰিৱেশ খুবেই ভাল লাগিছে বেছি যোৱা নহ'ল আমিও ঘূৰি আহিলোঁ যিহেতু টিকলিকেইজনীও গোটেই দিনটোৱে মানে গাড়ীত অহা হৈছে ন ভাগৰ লাগিবও পাৰে সেইটো কাৰণে এতিয়া বয় বস্তু যিমান আনিছিলোঁ চব টালি টোপোলা এয়া হাতে ডিঙিয়ে ওলমাই লৈ আহি আছোঁ বুলি ক'ব লাগিব হোটেলৰ ৰুমলৈ ইয়াতে ওচৰতে ৰুম লোৱা হৈছে ইয়াতে আমি সিমানবিলাক নাজানো মানে ক'ত ৰুম পায় কি কথা সেইটো কাৰণে নুবেটি দেউতাকে ইয়াতে ওচৰত পাতি থৈ দিছিলে ৰয়িঙতে হোটেলৰ ৰুমৰ কাৰণে আৰু এইটো হৈছে আমাৰ ৰুম ওচৰতে লেট্ৰিন বাথৰুম আছে আৰু এইফালে ধুনীয়াকৈ খিৰিকীখন চাওঁ খুলি দিলে বাহিৰৰ পৰিৱেশটো দেখা পায় ইমান এটা ভাল লাগিছে সন্ধিয়া পৰিৱেশটো ন আৰু এতিয়া দাদাহঁতৰ ৰুমটো চাওঁগৈ বুলি এয়া গৈ আছোঁ মই আৰু পেহা আহি আছে যিহেতু বৌহঁতৰ ছোৱালীজনীয়ে পুতলাটো তলত এৰি থৈ আহিছিল আৰু টিকলিজনী দিবৰ কাৰণে এয়া হৈছে দাদা আৰু বৌহঁতৰ ৰুম আমিও অলপমান জিৰাই হাত মুখ ধুই আহিলোঁ হোটেলত কিবা এটা সিহঁতক খুৱাই লওঁ বুলি টিকলিকেইজনী গাড়ীত আহোঁতে সিমানকৈ একো খোৱাই হোৱা নাই আৰু আমাৰ নুবেটিটো মূৰে ঘূৰাই গৈছিল যিহেতু ইমান দূৰ তাই কেতিয়াও জাৰ্ণি কৰি পোৱাই নাই টিকলিকেইজনীয়ে খালে ৰুটি আৰু আমি খালোঁ চাহ বেলেগ একো খাব মন নগ'ল কাৰণ চাহকাপে আমাৰ বাবে যথেষ্ট ন আৰু ইয়াতে চাওকচোন ইমান ধুনীয়াকৈ লিখি থৈ দিছে ৰয়িংটো আনিনি বুলি কোনোবা যদি আহিব পাৰে নাম্বাৰটো লৈ ফোন কৰি আহিব পাৰে আৰু এইটো হৈছে নেক্সট ডে দিনাৰ মৰ্ণিঙৰ ভিডিঅ' দেই সেইদিনা আৰু ৰাতি খাই বৈ আজৰি হৈ ভিডিঅ' কৰি থকা নহ'ল আৰু ৰাতিপুৱা পৰিৱেশটো দেখাই দিছোঁ চাওক ইমান ধুনীয়া লাগিছে আৰু আমি এতিয়া ৰাতিপুৱা 5টাতে ওলাইছোঁ মায়'দিয়া ফুৰিবলৈ বুলি কাৰণ আজি যিহেতু ঘূৰি যাবগৈ লাগিব ন নুবেটি এফালে পুতলা লৈ ল'লে পেহা ৰেডি হৈ গ'ল এইফালে বৌ ৰেডি হৈ গ'ল আৰু এইফালে নুবেটি দেউতাক আৰু ময়ো ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ আৰু এতিয়া গাড়ীত উঠি আমি যাম আমাৰ যাত্ৰা হ'ব আজি নেক্সট ডে মায়'দিয়া আৰু ব'লক আপোনালোককো লৈ যাওঁ আমাৰ লগতে এইফালে পেহা বহিছে এইফালে নুবেটি ৰাতিপুৱা এতিয়া সময় 5:30মান বাজিছে সেইটো কাৰণে দোকানবিলাক ইমান খোলা নাই আৰু মানুহবিলাকো সিমান ৰাস্তাত পোৱা নাই নিজান হৈ আছে আৰু পৰিৱেশবিলাক খুবেই ভাল লাগিছে এইফালে দাদাও হাই কৰি দিছে বৌক ক'লোঁ বৌ অলপমান আগৰ পৰা বোলো ভিডিঅ' কৰি দিয়ক চবেই উঠো ন স্মৃতি হিচাপে থাকি যাব আৰু টিকলিকেইজনী আগলৈ চাব পাৰিব এনেকুৱা এটা পৰিৱেশত যে আমি ফুৰিব গৈছিলোঁ বুলি আৰু দুইফালে পাহাৰীয়া দাঁতি কাষৰীয়া ৰাস্তাৰ মাজে আমি গৈ আছোঁ আৰু চাওক ইমান কুঁৱলী পৰিছে কৈছোঁ নহয় ৰাতিপুৱা আমি একো খায়ো অহা নাই
পাহাৰীয়া ৰাস্তাৰ কাষে কাষে আহি পাই গ'লোহি। ইয়াতে অকণমানি মিয়া ঘুমটি টাইপৰ দোকান এখন আছিল, ইয়াতে খাই ল'লোঁ চাহ। এইফালে চবে চাহ খাইছে আৰু নবেটি ঠাণ্ডা লাগিছিল, কৈছোঁ নহয় ঘপককৈ আহিব লগা হ'ল। আহিম বুলি তেনেকুৱা একো প্লেনিঙো নাছিলে আৰু গৰম কাপোৰো লৈ অনা নহ'ল, আৰু সেইটো কাৰণে তাইক এই গাড়ীতে কাপোৰ এখন আছিল তাকে মেৰুৱাই দিলোঁ। আৰু ইমান কুঁৱলী পৰিছে আৰু ডাৱৰবিলাক চাওঁ দেখি কিবা এটা ভাল লাগি গৈছে। ইমান ধুনীয়া পৰিৱেশ, এনেই ভাল লাগি গৈছে নহয়। আৰু একদম জুৰিবিলাক ভৰভৰাই শব্দ কৰি আছিলে এইফালে, আৰু পানী জুৰিবিলাক চাওক ইমান ধুনীয়াকৈ বৈ আহিছে। কিবা এটা ইয়াত মনটো ভাল লাগি গৈছে, মানে মনৰ পৰা সকলো দুখ যেন নাইকিয়া হৈ গৈছে। মুকলি আকাশৰ তলত এনেকুৱা চাৰিওকাষে সেউজীয়া সেউজীয়া পৰিৱেশৰ মাজত, আৰু জুৰিবিলাক একদম জুৰিতে বৈ আছে ন। এইফালে পেহা আৰু দাদায়ো ফটো কেইকপিমান মাৰি ল'লে, আৰু তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু ডাৱৰৰ মাজে মাজে একদম ধুনীয়া ধুনীয়া পৰিৱেশত গৈ আছোঁ। আৰু এইফালেও আকৌ অলপমান টাইম ৰখিলোঁ মানে পৰিৱেশটো ইমানেই ভাল লাগিছে যে ঠায়ে ঠায়ে ৰখি যাওঁতে আমি আকৌ আজি ঘূৰি যাব পাৰিম নে নোৱাৰিম তাকে চিন্তা কৰি আছোঁ। আৰু ইয়াতো পেহাই একপিমান ফটো মাৰিলে, ময়ো মাৰিলোঁ আৰু ভিডিঅ' ক্লিপ দুটামান লৈ ল'লোঁ। আৰু ইফালে পাছফালে গাড়ী আহি আছে। তেনেকৈ মানুহ ইমান লগেই পোৱা নাই, বতৰটো বেয়া, কিনকিনীয়া বৰষুণ দি আছে। তাৰ মাজে মাজে ৰখি এনেকৈ ফটো দুই একপিমান মাৰি আমি পাই গ'লোহি আমাৰ একদম নিৰ্দিষ্ট ঠাই মায়েদিয়া পাই গ'লোহি। আৰু ইয়াতো মানুহ নথকা নহয় দেই, মানুহ আছে। তো ৰাস্তাই আগলৈ গ'লে বোলে আনিনি পায়, কিন্তু আনিনি যোৱা নহ'ব, কাৰণ টিকলিকেইজনী ইমান অকণমানি হৈ আছে আৰু বতৰো ডাৱৰীয়া বেয়া। আৰু তেনেকৈ আমি গৰম কাপোৰ নানিলোঁ, আৰু ইয়াতে অলপ হোটেলত কিবা খাই ল'লোঁ, যিহেতু ৰাতিপুৱাতে একো নোখোৱাকৈ বাটত ৰখি খালি চাহ অলপ খাইছিলোঁ। আৰু ইয়াতে শিৱ বাবাৰ ধুনীয়াকৈ ত্ৰিশূল কেইপাতমান গুজি থোৱা আছে মাটিত, দেখিয়ে কিবা এটা মনটো ভাল লাগি গ'ল। আৰু সেয়া দেখিছে কিমান কুঁৱলী পৰিছে, খুবেই ঠাণ্ডা পৰিৱেশ, মানে ভবাই নাছিলোঁ ইমান ঠাণ্ডা হ'ব বুলি। আমাৰ তাতেতো পুহমহীয়া ঠাণ্ডা হ'লে যেনেকুৱা কুঁৱলী হয় সেনেকুৱা হৈ গৈছে। গৰম কাপোৰ লৈও নাহিলোঁ, ইমান এনেকুৱা হয় বুলি গম নাপালোঁ। আৰু টিকলিকেইজনী ঠাণ্ডা লাগিছে, সেইটো কাৰণে ইয়াৰ পৰা আমি এতিয়া ঘূৰিম। আমাৰজনীয়ে দেউতাৰ লগত গাড়ীত উঠি আছে, আৰু এইজনী বৌহঁতৰ ছোৱালীজনী ধৰিবই পৰা নাই, কুঁৱলী চব। বাটত আহোঁতেতো আমি সেনেকৈ মানুহ লগ পোৱা নাই, হয়তো এওঁলোক যোৱাকালি আহিছিল নে ৰাতি আহিল নাজানো, আমাতকৈ আগত আহি পালেহি। আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে ৱেলকাম টু মায়দিয়া পাছ বুলি, আৰু এইফালে হোটেল এখন আছে, ইয়াতে আৰ্মি কেম্প এটা আছে। খুবেই ভাল লগা পৰিৱেশ আৰু খুবেই ভাল লগা এটা অভিজ্ঞতা, জীৱনত মনত থাকিব ন। ঘপককৈ এনেকৈ কেতিয়াবা ক'বালৈ যাম বুলি ভাবি থকা নহয়, কিন্তু ঘপককৈ যেতিয়া ক'বালৈ যাব লগা হয় বা ক'বালৈ যোৱা হয় ভাল লাগে ন মনটো। লাষ্টত ফটো কেইটামান মাৰি ল'লোঁ, স্মৃতি হিচাপে ৰাখি দিম। আৰু এতিয়া আমি ঘৰলৈ ঘূৰি যাম, যিহেতু ঠাণ্ডা বহুত পৰিছে, টিকলিকেইজনী ঠাণ্ডা লাগি যাবগৈ। আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। আৰু এতিয়া আমি ইয়াৰ পৰা ঘূৰিছোঁ ঘৰলৈ বুলি, যিহেতু আজি যাবগৈ লাগিব ঘৰলৈ। আৰু এতিয়া সময় বাজিছে 2টামান নেকি। বেটি ঠাণ্ডাতে কাপোৰ একদম উৰি ল'লে, দেখিছে নহয়। আৰু এতিয়া আমাৰ আকৌ উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল। থেংক ইউ দেই আজি ভিডিঅ'টো চোৱাৰ বাবে, সকলোকে বহুত বহুত ধন্যবাদ। বাই বাই।